মোৰ হাতত এই পিস সাবন আছে আৰু এই সাবন পিসৰ মূল্য হল 10 টকা প্ৰথমতে এই সাবন পিস আছিল শকত আৰু এতিয়া খিনাই অৱস্থা নাই মানে ইয়াত এফাল দিছে 10 টকাত আৰু এফাল বৰ্তমান নাই আৰু আগতে যেতিয়া শকত আছিল তেতিয়া সাবন পিসৰ মূল্য 10 টকাই আছিল আৰু এতিয়া খিনাই যোৱাৰ পিছত সাবন পিসৰ মূল্য 10 টকাই হৈ আছে ইয়াত যে এফাল দিছে এফাল নাই আৰু সেই এফালটো মানে কোম্পানীৰ ঘৈণীয়েকটো খুইবলৈকে ঘৰত ৰাখি দিছে কাটি দিছে আৰু এফাল আমালৈকে প্ৰেৰণ কৰিছে আৰু 10 টকাটো 10 টকা হৈ আছে কিন্তু সাবনটোৰ খিনাই গৈছে এই সাবন পিসটো একেবাৰে খিনাই গৈছে অৱস্থা নাই এই সাবন পিস আৰু অতি চিনাকি এই পিস সাবন প্ৰত্যেক কৰে কিন্তু মই নামটো অকমান মুছি দিছো ইয়াতে মানে এনেকে অকমান আপোনালোকে গম নপকে মুছি দিছো কথা আছে দিয়কচোন বহুত মুছি দি আৰু কিন্তু চাকচোন এনেকুৱা অৱস্থা কৰি পেলাইছে সাবনৰ গতি সাম্প্ৰতিক সময়ত আমি যেতিয়া এখন দোকানলৈকে যাওঁ তেতিয়া দোকানীসকলে কয় যে অৱস্থা আমাৰ একেবাৰে বেয়া ইমান দাম বাঢ়িছে মানে আমি ঠুকি পোৱা নাই কেনেকে বস্তু বিক্ৰী কৰিম সেই বুলি তেখেতসকলে কয় তেখেতসকলৰ বহুত অসুবিধা হৈছে সামগ্ৰীৰ দামবোৰ বঢ়া বাবে কোম্পানীয়ে কয় ইমান দামত বস্তু কেনেকে বিক্ৰী কৰিম কেনেকে বনাম আমি ইমান দামত কেনেকে চলিম কোম্পানীয়ে তেনেকৈ কয় কিন্তু আমি যদি এটা কথা লক্ষ্য কৰো সেই কোম্পানী ঠিকে চলি আছে মূল্য বৃদ্ধি হৈছে লগে লগে সাবন পিসটো একফালটো ৰাখি দিছে আৰু এফাল আমালৈকে প্ৰেৰণ কৰিছে 10 টকা হৈ আছে তেখেতসকলৰ লছ ক'ত আৰু যিসমূহ দোকানীয়ে সাবন পিস কিনি আনিছে হোলসেলাৰৰ পৰাই হওক ডিলাৰৰ পৰাই হওক যিসমূহ ব্যৱসায়ী কিনি আনিছে তেখেতসকলে সেই সাবনটোৰ যেতিয়া সাবন পিস যেতিয়া ডাঙৰ আছিল তেতিয়াও 10 টকা দিয়ে কিনি আনিছিলে 9 টকা আনিছে বা 10 টকা আনিছে আৰু এতিয়াও হিমানটো কিনি আনিছে তেখেতসকলৰ অসুবিধাটো ক'ত অসুবিধাটো আমাৰ কাৰণ আমি সেই 10 টকাতে তেতিয়াও কিনিছিলো 10 টকাতে এতিয়াও কিনিছো কিন্তু আমি আগতে এক পিস ডাঙৰ সাবন পাইছিলো 10 টকাতে শকত মানে আৰু এতিয়া খিনাই যোৱা সাবন পাইছো 10 টকাতে এয়া কিন্তু গন্ধটো একই আছে 10 টকাৰ গন্ধটো 10 টকাতে পাব আপোনালোকে 10 টকীয়া গন্ধটোই পাব কিন্তু সাবন পিস যিমান দিন আপোনালোকে খহিব লাগিছিল সিমান দিন আপোনালোকে খহিব নাপায় সোনকালে শেষ হয় আৰু এইখিনিতে আৰু এটা কথা আগত বহুত সাবন দেখিছিলো যে ৰ'দত মিলি থৈ দিয়ক ছাঁত থৈ দিয়ক পানী পৰক বৰ বেছি গলি নগৈছিল আৰু আজিকালি সাবনবিলাক এনেকুৱা হৈছে নহয় কিহৰ বাবে এনেকুৱা কৰিছে নাজানো নে সোনকালে বিক্ৰী হওক আৰু সোনকালে শেষ কৰি আৰু কিনক বুলি ভাবিয়ে তেখেতসকলে সাবন বিক্ৰী কৰি আছে বা যিকোনো সামগ্ৰী এই ধৰণে বিক্ৰী কৰি আছে নাজানো যে সাবনবিলাক আজিকালি এই পিস সাবনৰ কাহিনী কৈছো প্ৰথমতে বহুদিন গৈছিল মানে বেছি গলিব চেষ্টা কৰা নাছিল আৰু আজিকালি পানী লাগিলে মানে ইয়াৰ মানে নিজে আৰু গলি শেষ হ'ব খোজে এনেকুৱা ধৰণৰ মানে আজিকালি কিবা কেনেকে বনাইছে আৰু এইবিলাক তেখেতসকলৰ ধৰ্মকৰ্ম কিন্তু ভাবকচোন আপোনালোকে লছটো ব্যৱসায়ীৰ লছটো কোম্পানী নে লছ আমাৰ আমিতো সেই আমি যিসমূহ গ্ৰাহক আছো আমাৰহে লছ হৈছে কিন্তু দোকানীয়ে কিয় কান্দে বা সেই কোম্পানীসকলে কিয় কান্দে তেখেতসকলে কান্দিলে লাভ নাই নহয় আৰু এইখিনিতে আৰু এটা কথা ক'বলৈকে বিচাৰিছো যে চাওক কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে যেতিয়া ধৰক আলুৰ দামটো কিমান হৈছিল 28 টকাকে তেখেতসকলে বিক্ৰী কৰি আছে 28 টকাকে একেৰাতিৰ ভিতৰত যেতিয়া নিউজ পাই যাব যে আলুৰ দামটো কাইলৈৰ পৰা 35 টকা সেই গুদামত থকা আলুখিনিৰ দাম 35 টকা হৈ যায় লগে বা মিঠাতেলৰ দামটো ধৰক 140 টকা বিক্ৰী কৰি আছিল পিছদিনাখনৰ পৰা 150 টকা সিহঁতে লগে সেই ব্যৱসায়ীবিলাকে কৰি দিয়ে কিন্তু যদি দাম কমা বুলি নিৰ্ধাৰণ কৰি দিয়ে তেতিয়া সেই দোকানীসকলে সেই ব্যৱসায়ীসকলে ক'বলৈকে বিচাৰে নাই এইখিনি আমাৰ আগতে গুদামত থকা মাল আমি এইখিনি বিক্ৰী কৰাৰ পিছত আপোনালোকক কমত দিব পাৰিম বা এইখিনি 28 টকাত বিক্ৰী কৰি আছিলো দামটো কমি গ'ল যদিও এইখিনি আমাৰ গুদামত থকা আলু আমি এতিয়া দিব নোৱাৰিম এইখিনি শেষ হ'লে আপোনালোকক দামত দিব পাৰিম এই ধৰণৰ কথাবিলাক তেখেতসকলে কয় মানে তেখেতসকলে ব্যৱসায়ী বা কোম্পানীসকলে কোনোদিন লছ নকৰে তেখেতসকলে ঠিকে আছে লছ আমাৰ আমি লছ কৰি আছো গতিকে এই সাবন পিসৰ যিটো কাহিনী প্ৰথমতে ইমান ধুনীয়া গপচ আছিল আৰু এতিয়া অৱস্থাটো একেবাৰে নাই মানে এফাল আমাক দিছে 10 টকাত আৰু এফাল কোম্পানীৰ ঘৈণীয়েকহঁতক খহিবলৈকে ৰাখি দিছে এক পিস সাবন খহিবলৈকে ঘৰত ৰাখি দিছে ইয়াৰ পৰা কাটি কিনে ঘৈণীয়েকহঁতক খহিব দিছে আৰু এক পিস আমাক দিছে 10 টকাতে গতিকে এনেকুৱা ধৰণৰ কাহিনী আৰু মই এটা বিনম্ৰ আহ্বান জনাম চৰকাৰক যে চাওক এটা ধাৰাবাহিকভাৱে কথা এটা সকলোৰে মুখে চলি আহে যে নিৰ্বাচন গল যেতিয়া সামগ্ৰীবিলাকৰ দামটো বাঢ়িবই এই বুলি এটা ধাৰাবাহিকভাৱে মানুহৰ মুখে কথা এটা চলি আহি আছে এনেকুৱা কৰিব পৰা নাযায় নেকি এইটো মোৰ মনৰ কথা এনেকুৱা কৰিব পৰা নাযায় নেকি যে
নিৰ্বাচন গ'ল যদিও আমি সামগ্ৰীৰ দামটো কমাবলৈ চেষ্টা কৰিম। নতুন এটা পৰিৱৰ্তন আনিব পৰা নাযায় নেকি? দাম লাগে পিছত বাঢ়ি থাকক, মাজ পৰ্যায়ত কি অকণমানকৈ বাঢ়ি থাকক বা কমি যাওক, ক'ব লগা নাই। কিন্তু নিৰ্বাচন যোৱাৰ পিছত দামটো যে বাঢ়ে, যি ধাৰাবাহিকতা, এই বস্তুবিলাক নিৰ্বাচন যোৱাৰ লগে লগে দাম কিছুমান কমাব পৰা নাযায় নেকি? তেতিয়া মানুহৰ মন কিছুমান সলনি হৈ যাব। এনেকুৱাতো কৰিব পৰা যায়। গতিকে পৰিৱৰ্তনটো এনেকুৱাওতো আনিব পৰা যায়। আৰু এই কোম্পানীবিলাককো আপোনালোকে ক'ব যে চাবোন পিচ ইমান সৰু কৰি নিদিব, বেয়া দেখা যায়। আৰু ইমান সৰু চাবোন পিচ মানে কেতিয়াবা চশমা নহ'লেও দেখাই নাপাব কিছুমানে, ইমান সৰু চাবোন পিচ। গতিকে 10 টকাত চাবোন একফাল নাই, একফাল দিছে আমাক। পুনৰবাৰ মই চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাওঁ, যদি আপোনালোকৰ সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে এই যে দুখীয়া শ্ৰেণীৰ লোকসমূহ আছে, এই যে মধ্যবিত্ত পৰিয়াল আছে, লোকসমূহ আছে, তেখেতসকলৰ বাবে এবাৰ আপোনালোকে ভাবিব যে আমি হাজিৰা কামিলা কৰি হ'লেও বা যিকোনো 1 পইচা 2 পইচা ইনকাম কৰি হ'লেও যি ধৰণে আমি সামগ্ৰী ক্ৰয় কৰিব লাগে, প্ৰকৃততে আমি সেই পইচাৰে কিন্তু সেই টকাৰে কিন্তু সেই ধৰণৰ সামগ্ৰী আমি ক্ৰয় কৰিব পৰা নাই। কাৰণ ঠগাইছে, বহু ক্ষেত্ৰত আমি ঠগ খাইছোঁ। এই ধৰণে যদি ঠগ খাব লগা হয়, তেতিয়াহ'লে উচিত পইচা দি ঠগ খাব লগা হ'লে বহুত বেয়া লাগে। গতিকে এই যে কোম্পানীসকলে মাৰি আছে, ব্যৱসায়ীসকলেও আমাক মাৰি আছে, মানে সকলোৱে আমাক আগফাল পিছফাল চব ফালৰ পৰা আমাক মাৰি আছে।